টকা দি দিম এতিয়া অফাৰ চলি আছে যেহেতু অফাৰ চলি আছে এইখন হল আপোনাৰ 4x4 চাওক আগৰখিনি বেলেগ বনাইছে একদম 4x4 যদি কোনোবা বিচাৰে সবজিৰ খেতি কৰিব আমি ট্ৰেক্টৰৰ খেতি কৰি দিছি ইয়াতে চাই লওক আপোনালোকে সবজি খেতি কৰিব আৰু আমি দেখাই আছো ট্ৰেক্টৰ খেতি 407 এখন আমি দি আছো মাত্ৰ 3 লাখ টকা হয় যদি আপোনালোকে লয় 5 বছৰ ট্যাক্সৰ সৈতে তো এখন বলেৰো কেম্পাৰ আছে বহুত কেম্পাৰ বিচাৰে এখন আপোনাৰ 2023 ৰ লাষ্টৰ হয় একদম চাব পাৰে এসি মডেল হয় যদি কোনোবাই লম বুলি ভাবে 8,70,000 টকা দাম আছে আৰু লগতে আৰু এটা কথা ক'ব বিচাৰো দাদাৰ জিনবিলাকে ভিডিও চাই তেখেতলোকে যদি স্কুটি বাইকৰ কাৰণে বিচাৰে তেতিয়ালে মৰম দিলে আমাক সাপোৰ্ট দিলে আমি স্কুটি বাইকো ৰাখি দিম ওকে আৰু লগতে যদি আপোনালোকে ফকলেন বিচাৰে তেতিয়ালে আমাৰ ফকলেন লোৱা হৈছে ওকে আপোনাৰ সেকেন্ড পাৰ্টত ফকলেনটো আমি ট্ৰাই কৰিম দেখাব কাৰণে ওকে সেকেন্ড ভিডিওত আপোনালোকে ফকলেনটো ইয়াত আপোনালোকে চাব পাৰিব কমাৰ্শিয়াল এখন ইউজ কাৰ কিনিম বুলি ভাবিছে তেতিয়ালে এই ভিডিওটো আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কিয়নো যদি আপুনি এখন লো বাজাৰত এখন ইউজ কাৰ লম বুলি ভাবিছে তেতিয়ালে দাদাৰ লগত আপোনালোকে যোগাযোগ কৰিব লাগিব ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে কমাৰ্শিয়াল ইউজ কাৰ পাব আৰু ফটাফট যেটো বৰখন আহি আছে গাড়ীবিলাকৰ ডিটেইলছ কৈ দিম দাদা গাড়ী কি আছে আপোনালোকৰ তাত এসএস মোটৰছ বুলি বহুতে জানে যে তাতে কালেকশনৰ একো কমি নাথাকে আৰু এতিয়া বহুত কেখন কালি মানে মৰ্নিং 5খন গাড়ী সোমাইছে ওকে 5খন গাড়ী কালি নতুন সোমাইছে গতিকে আমি সেইকিখনো দেখাম লগতে আমি এখন আইসাৰ পৰা দাদা এখন প্ৰাইস কিমান বিচাৰিছে এখনটো 14 ফুটি হয় যদি আপোনালোকে ল'ব বিচাৰে এনে দাম আছে 13.5 লাখ টকা আমি 13 লাখ টকা দি দিম এতিয়া অফাৰ চলি আছে যেহেতু অফাৰ চলি আছে তো আমাৰ এফালে লৈ আহিম এফালে ডাঙৰ গাড়ীবিলাক আমি আপোনালোকক প্ৰথমতে দেখাই লওঁ এখন দাদা কি গাড়ী হয়তো আপোনাৰ যোৱাবাৰ ভিডিঅ'ত নাছিলে এই দুখন 16 চকা সোমাইছে হয় 16 চকা দুইখনে এটা মালিকৰে হল নাম্বাৰ প্লেট চালে গম পাই যাব দুইখন সৰি 32 লাখ টকা আছে 32 লাখ টকা ওকে আৰু এফালে আইসাৰ আছে আইসাৰ এখন 12 ফুটি হয় 12 ফুটি এখন যদি আপোনালোকে লয় তেতিয়াহলে 10.5 লাখ টকা দি দিম 10.5 লাখ আৰু এখনো আপোনাৰ কন্টেনাৰ কালি সোমাইছে মই যে আপোনাক কলো 5খন মান সোমাইছে কালি এখন কন্টেনাৰ 17 ফুটি এখন কন্টেনাৰ বডি ন কন্টেনাৰ ওকে এখন কন্টেনাৰ বডি 15 লাখ টকা দাম আছে এতিয়া যদি লয় তেতিয়াহলে ডিসকাউন্ট কৰি দিম অকনমান ওকে তো আমি আৰু আছে গাড়ী দেখুৱাই আছো আপোনালোকক যোৱাবাৰ ভিডিঅ'ত চাগে কৈছিলো এখন আনৰেজিষ্টাৰ আছিলে হয় নতুন আছিলে এতিয়া আসাম নম্বৰ হল আমিনগাঁও ৰেজিষ্ট্ৰেচন হল S25 নম্বৰ হৈ গল S25 হয় চাব পাৰে S25 হয় যদি আপোনালোকে লয় 5 বছৰ ট্যাক্সৰ সৈতে 17 লাখত পাই যাব 17 লাখত 5 বছৰ আসাম ট্যাক্স পাই যাব ওকে নেক্সট এখন আপোনাৰ লিলেন যদি এখন লৈ আপোনালোকৰ দাম আছে 17 লাখ টকা আৰু 407 এখন আমি দি আছো মাত্ৰ 3 লাখ টকা 3 লাখ টকাত একো ডাউন পেমেন্ট নহয় চাব পাৰে নাম্বাৰ প্লেট স্ক্ৰিনশ্বট মাৰি লওক তো নেক্সট এখন 710 যদি কোনোবা সাইটন পাসিং বিচাৰে 14 ফুটি বডি হয় 11 লাখ টকা দাম আছে আমি 10.5 লাখ টকা দি দিম আল্ট্ৰা T7 যদি কোনোবা কমত বিচাৰে সাইটন পাসিং এখন আমি দি আছো 8 লাখ টকা আকৌ এখন 12 ফুটি আইসাৰ হয় 2023 ৰ 10.5 লাখ টকা দাম আছে আমি 10 লাখ মানত এৰি দিম 10 লাখত এৰি দিব তো এফালে লৈ আৰু আছে গাড়ী দেখুৱাই আছে এখন কি গাড়ী এখন আপোনাৰ 19 কুল বৰ্তমান এখনে আছে যদি কোনোবাই বিচাৰে 19 কুল 13 টন পাসিংৰ সৈতে এখনৰ দাম আছে 19,50,000 টকা তো নেক্সট এখন 18-16 যদি কোনোবাই বিচাৰে 12 টন পাসিং আছে এখন আমি দি আছো 16,50,000 টকা তো আৰু আছে এফালে লিলেন চাব পাৰে ৰাস্তাতে ধৰা গাড়ী এইবিলাক তিৰপল লাগি আছে হয় যেনেকে আছে হেনেকে গাড়ী পাই যাব 18-15 হয় এখন আমি দি আছো 15,50,000 টকা ওকে তো এফালে লৈ আৰু আছে গাড়ী আকৌ এখন 19-15 এখনো তিৰপল লাগি আছে শিলচৰৰ গাড়ী হয় যদি কোনোবাই লম বুলি ভাবে 17,50,000 টকা দাম আছে তো এখনো 12 টন পাসিং কোনোবা যদি পাসিংৰ সৈতে বিচাৰে এখন আমি দি আছো 16,50,000 টকা 22 ফুটি বডি সবজিৰ খেতি কৰিব আমি ট্ৰেক্টৰৰ খেতি কৰি দিছি ইয়াতে চাই লওক আপোনালোকে সবজি খেতি কৰিব আৰু আমি দেখাই আছো ট্ৰেক্টৰ খেতি তো এইবিলাক কেনেকুৱা প্ৰাইস বিলাক আপোনাৰ ৰিসেন্টলি কালি দুখন বিক্ৰী হল আত্মা পুৰণি আছিলে এখন যদি আপোনালোকে লয় 25ৰে হয় এখন আমি 5,30,000 দি আছো 5,30,000 কোম্পানী ওয়াইজ পাই যাব কালাৰ ওয়াইজও পাই যাব যেনেকুৱা যি ধৰণত লাগে পাই যাব ওকে স্বৰাজ আছে সোনালিকা আছে যেনেকুৱা ধৰণৰ লাগে একবাৰ হলো কন্টাক্ট কৰিব ট্ৰেক্টৰৰ বিষয় ওকে এফালে আপোনাৰ যোদ্ধা 2 টন হয় এখন যদি আপোনালোকে লয় আমি 6,60,000 টকা দি আছো নেক্সট এখন যোদ্ধা এখন 4x4 হয় কমসে কম মিনিমাম 4,80,000 টকা দি আছো একদম 22ৰ গাড়ী হয় চাব পাৰে ওকে নেক্সট যোদ্ধা এখনো 2 টন হয় এখন আমি 6,50,000 টকা দি আছো 22ৰ গাড়ী নেক্সট এখন 4x4 24ৰ বুলি ক'লেও ভুল নহয় 23ৰ ডিসেম্বৰৰ গাড়ী হয় এখন যদি লয় আপোনালোকে 6,50,000 টকা দি আছো এখন এতিয়া জানে 2 টনৰ মাৰ্কেটিং একদম হৈ আছে অল গুটে গুৱাহাটীত 2 টনৰ গাড়ী নাপাব আমাৰ তাতে 3 পিস আছে যদি লাগে কন্টাক্ট কৰক এখন 24ৰ গাড়ী হয় 9,20,000 দাম আছে নেক্সট এখন বডিটো এবাৰ দেখাই দিও কোনোবা যদি বয়লাৰৰ বিজনেস হয় বয়লাৰ বিজনেস পইচা দিব না লাগে এনেকে লগ গাড়ীখন আমি দি আছো 8,80,000 টকাত 23ৰ গাড়ী নেক্সট এখন 1.3 হয় কোনোবা যদি লম বুলি ভাবে এখন আমি দি আছো 6,50,000 টকাত নেক্সট
এইখন হ'ল আপোনাৰ 4x4 চাওক আগৰখিনি বেলেগ বনাইছে একদম 4x4 যদি কোনোবাই বিচাৰে 7,40,000 দাম আছে নেক্সট এখন আৰু কোনোবা যদি মেঘালয়ৰ পৰা চাই আছে মেঘালয় ফাইনেন্সৰ সুবিধা আছে আগতে নাছিলে এতিয়া এভেইলেবল হৈ গ'ল তো এখন 4x4 হয় এখন আমি দি আছো 7,10,000 টকাত নেক্সট এখন 1.3,000 হয় কোনোবা যদি ল'ম বুলি ভাবে 6,50,000 টকাত 23ৰ গাড়ী ওকে বাকি এফালে আৰু আছে একদম ধেৰ আছে 4x4 লাগিলে কন্টাক্ট কৰিব ওকে এফালে আছে আমি যাওঁ হয়। আৰু আছে গাড়ী দেখুৱাই আছো আপোনালোকক গাড়ী একদম ধেৰ খুমাইছে এখন 15-12 চাই লওক এখন কালিয়ে খুমাইছে 15-12 আছে হয় 20 ফুটি বডি হয় কোনোবাই যদি ল'ম বুলি ভাবে 11 লাখ টকা দাম আছে অকনমান আহিলে এইটো মাহত ডিসকাউন্ট দি দিম 11 লাখ টকা দাম এখন 11 লাখ টকা দাম আছে দাদা ইন্টাৰ V30 হয় মেঘালয়ৰ ৰেজিষ্ট্ৰেচন হয় 2023ৰ গাড়ী হয় কোনোবাই যদি ল'ম বুলি ভাবে 6,30,000 দাম আছে 6,30,000 যদি আসাম নাম্বাৰ কৈ দিব লাগে তেতিয়াহলে এক্সট্ৰাকে চাৰ্জ আহিব নেক্সট এখন আৰু কম টকাত দি আছো V30 এখন আমি দি আছো 4,80,000 টকা 4,80,000 টকা 350 এক পিছে আছে গ্লাছ চেঞ্জ কৰি দিম হয়। এখন আমি দি আছো 5,70,000 টকা আৰু এইখিনি লাইনআপ চাওক এইবিলাক লাইনআপ কালি খুমাইছে এইবিলাক সব কালি খুমাইছে এইবিলাক গাড়ী সব কালি খুমাইছে যি লাগে আপোনালোকে পাই যাব এইবিলাক সব কালি খুমাইছে কালি খুমাওক মেগা বহুতে বিচাৰে এখন আমি দি আছো 2,40,000 টকাত নেক্সট এখন মেগা V30 22ৰ গাড়ী 5,20,000 দি আছো এখন 5,20,000 দি আছে আকৌ এখন মই কৈছো যে কালাৰ ওয়াইজ পাই যাব V30 ব্লুটো আছে হোৱাইটটো আছে হয় এখন 23ৰ হয় আমি 5,80,000 টকা দি আছো নেক্সট বলেৰো বলেৰো 24ৰ হয় 1.7 9 ফুটি ডালা হয় এখন আমি দি আছো 8,20,000 তা আৰু আছে গাড়ী মই আপোনালোকক দেখুৱাইছো চাওক কিমান গাড়ী ষ্টক আছে বৰহৰ গাড়ী বিজি বিজি বনাই আছো এফালে চাওক গাড়ী আপোনালোকে এফালে চাওক এসি গোল সুপাৰ কেৰি মানে কি লাগে মানে সুপ্ৰো মানে যেনে ধৰণৰ আপোনালোকৰ গাড়ী লাগে তেনে ধৰণে পাই যাব মাথো আপোনালোকে ফোন কৰিব লাগে বৰখনো বেছি সো তাৰ মাজতে আপোনালোকৰ ইনফৰমেশনটো দিছো তো ইনফৰমেশনটো আপোনালোকে কেনেকুৱা পাইছে তো কমেন্ট বক্সত কমেন্ট কৰিব বেছি কিবা জানিবলগীয়া হলে আপোনালোকে স্ক্ৰিনত আহি আছে নাম্বাৰ সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব যদি এখন কমাৰ্চিয়েল গাড়ী ল'ম বুলি ভাবিছে আপোনালোকৰ বাজেটৰ অনুসাৰে তো আপোনালোকে আহিব পাৰে গুৱাহাটী NPS স্কুলৰ সন্মুখত থকা SS মটৰ্ছ আৰু SS মটৰ্ছত আহি আপোনালোকে আপোনালোকৰ কমাৰ্চিয়েল বাহনখন আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব ধন্যবাদ